আনকি মন্দিৰতো যদি কোনোবাই সেই মতে সংঘতা বজাই থাকে আমিয়ে কওঁ কিয় গধুৰ কৰিছা কিয় আমাক বজাইছ কাৰণ পঢ়া শুনা কৰিব নালাগে নেকি আমাৰ জীৱন সুস্থিৰ হ'ব নালাগে নেকি এইবিলাক কথাটো আমি নিজেই বন্ধ কৰোঁ গতিকে সেইটো দিশত কিন্তু আমাৰ ক'বলগীয়া এটাই কথা যে যেতিয়া এখন সমাজত থাকিম বিভিন্ন ধৰ্মৰ বিভিন্ন বৰ্ণৰ তেতিয়া সকলোকে আমি সন্মান কৰিব লাগিব তো এইটো হ'বই লাগিব কাৰণ কিয় যে আমিতো কেতিয়াও কোনো ক্ষেত্ৰতে কোনো ধৰ্মক আমি অসমীয়া বা সনাতনী মানুহখিনিয়ে সদায় আনৰ ধৰ্ম আমি ঘৃণা নকৰোঁ কিন্তু তেওঁলোকে যদি আনৰ ধৰ্ম ঘৃণা কৰাৰ কামটো যদি কৰে তেতিয়াহ'লেতো আমাৰ কাৰণে এটা চিন্তনীয় বিষয় আৰু আমাৰ অসমত কিন্তু তেনেকুৱা এটা পৰিৱেশ আমাৰ হোৱা নাই কিন্তু আমি এইটোও নামানিম যে য'তে ত'তে মানে তেওঁলোকে যেতিয়া বকৰীদ আহিব তেতিয়া য'তে ত'তে ঘৰে মানে গাঁৱৰ যিকোনো জেগাতে তেওঁলোকে মানে গৰু মানে তেওঁলোকক বা কোৰবানী কৰিব সেইটো কামটো বাধা কৰিবৰ কাৰণে মানে চেষ্টা কৰিছে আৰু ইতিমধ্যে কিন্তু কিছু জেগাত খিলঞ্জীয়া যিবিলাক মুছলিমসকলে কিন্তু বহু ক্ষেত্ৰতো তেওঁলোকৰ মানে এই কথাবিলাকত কিন্তু তেওঁলোকৰ সমত আছে কিন্তু এইটো কথাও জানো যে আমি মানে অনবৰতে য'তে ত'তে বহি ৰাস্তাই ঘাটে বহি নামাজৰ নামত আৰু যেতিয়া নেকি ইলেকশ্যনৰ ডিউটিৰ মাজতো তেওঁলোকে কি কৰিছে নামাজ পঢ়িছে এইবোৰ কথা কিন্তু আমাৰ জীৱনৰ কাৰণে এটা অশনি সংকেত তো এইবিলাক নাইকিয়া কৰি এটা প্ৰগতিশীল দিশত ধৰ্মক আমি শ্ৰদ্ধা কৰোঁ ধৰ্ম হৈ থাকক আৰু সেইটো আমাৰ অন্তৰত থাকক হৃদয়ত থাকক আৰু সেয়া মছজিদত থাকক গীৰ্জাত থাকক আৰু আমাৰ হেৰিত থাকক মানে আমাৰ মন্দিৰতো থাকক লাউড স্পীকাৰত আজান দিয়াৰ বস্তুটো দুটা বস্তুত মানে কি যে মোৰ এটা মানে মই মানে চিন্তা কৰিছোঁ যে যিটো নেকি মগৰিবৰ যিটো আজান বা একেবাৰে প্ৰতি নিশাৰ যিটো আজান সেইটো এটা হেৰি আছে সেইটো এটা আমাৰ সজাগতাৰ এটা মানে কাহিনী এটা বিৰাজমান হৈ আছে কিন্তু যধে মধে কিন্তু সেইটো ক্ষেত্ৰত কিন্তু মানুহৰ বা পঢ়া শুনা কৰা বা অফিচ কাছাৰী কিবা কিবি কৰাৰ ক্ষেত্ৰত কিন্তু গণ্ডগোলীয়া হয় সেইটো কিন্তু খাটাং আমি সকলোৱে স্বীকাৰ কৰোঁ আনকি মন্দিৰতো যদি কোনোবাই সেই মতে সংঘতা বজাই থাকে আমিয়ে কওঁ কিয় গধুৰ কৰিছা কিয় আমাক বজাইছ কাৰণ পঢ়া শুনা কৰিব নালাগে নেকি আমাৰ জীৱন সুস্থিৰ হ'ব নালাগে নেকি এইবিলাক কথাটো আমি নিজেই বন্ধ কৰোঁ গতিকে সেইটো দিশত কিন্তু আমাৰ ক'বলগীয়া এটাই কথা যে যেতিয়া এখন সমাজত থাকিম বিভিন্ন ধৰ্মৰ বিভিন্ন বৰ্ণৰ তেতিয়া সকলোকে আমি সন্মান কৰিব লাগিব আনকি মন্দিৰতো যদি কোনোবাই সেই মতে সংঘতা বজাই থাকে আমিয়ে কওঁ কিয় গধুৰ কৰিছা কিয় আমাক বজাইছ কাৰণ পঢ়া শুনা কৰিব নালাগে নেকি আমাৰ জীৱন সুস্থিৰ হ'ব নালাগে নেকি এইবিলাক কথাটো আমি নিজেই বন্ধ কৰোঁ গতিকে সেইটো দিশত কিন্তু আমাৰ ক'বলগীয়া এটাই কথা যে যেতিয়া এখন সমাজত থাকিম বিভিন্ন ধৰ্মৰ বিভিন্ন বৰ্ণৰ তেতিয়া সকলোকে আমি সন্মান কৰিব লাগিব তো এইটো হ'বই লাগিব কাৰণ কিয় যে আমিতো কেতিয়াও কোনো ক্ষেত্ৰতে কোনো ধৰ্মক আমি অসমীয়া বা সনাতনী মানুহখিনিয়ে সদায় আনৰ ধৰ্ম আমি ঘৃণা নকৰোঁ কিন্তু তেওঁলোকে যদি আনৰ ধৰ্ম ঘৃণা কৰাৰ কামটো যদি কৰে তেতিয়াহ'লেতো আমাৰ কাৰণে এটা চিন্তনীয় বিষয় আৰু আমাৰ অসমত কিন্তু তেনেকুৱা এটা পৰিৱেশ আমাৰ হোৱা নাই কিন্তু আমি এইটোও নামানিম যে য'তে ত'তে মানে তেওঁলোকে যেতিয়া বকৰীদ আহিব তেতিয়া য'তে ত'তে ঘৰে মানে গাঁৱৰ যিকোনো জেগাতে তেওঁলোকে মানে গৰু মানে তেওঁলোকক বা কোৰবানী কৰিব সেইটো কামটো বাধা কৰিবৰ কাৰণে মানে চেষ্টা কৰিছে আৰু ইতিমধ্যে কিন্তু কিছু জেগাত খিলঞ্জীয়া যিবিলাক মুছলিমসকলে কিন্তু বহু ক্ষেত্ৰতো তেওঁলোকৰ মানে এই কথাবিলাকত কিন্তু তেওঁলোকৰ সমত আছে কিন্তু এইটো কথাও জানো যে আমি মানে অনবৰতে য'তে ত'তে বহি ৰাস্তাই ঘাটে বহি নামাজৰ নামত আৰু যেতিয়া নেকি ইলেকশ্যনৰ ডিউটিৰ মাজতো তেওঁলোকে কি কৰিছে নামাজ পঢ়িছে এইবোৰ কথা কিন্তু আমাৰ জীৱনৰ কাৰণে এটা অশনি সংকেত তো এইবিলাক নাইকিয়া কৰি এটা প্ৰগতিশীল দিশত ধৰ্মক আমি শ্ৰদ্ধা কৰোঁ ধৰ্ম হৈ থাকক আৰু সেইটো আমাৰ অন্তৰত থাকক হৃদয়ত থাকক আৰু সেয়া মছজিদত থাকক গীৰ্জাত থাকক আৰু আমাৰ হেৰিত থাকক মানে আমাৰ মন্দিৰতো থাকক লাউড স্পীকাৰত আজান দিয়াৰ বস্তুটো দুটা বস্তুত মানে কি যে মোৰ এটা মানে মই মানে চিন্তা কৰিছোঁ যে যিটো নেকি মগৰিবৰ যিটো আজান বা একেবাৰে প্ৰতি নিশাৰ যিটো আজান সেইটো এটা হেৰি আছে সেইটো এটা আমাৰ সজাগতাৰ এটা মানে কাহিনী এটা বিৰাজমান হৈ আছে কিন্তু যধে মধে কিন্তু সেইটো ক্ষেত্ৰত কিন্তু মানুহৰ বা পঢ়া শুনা কৰা বা অফিচ কাছাৰী কিবা কিবি কৰাৰ ক্ষেত্ৰত কিন্তু গণ্ডগোলীয়া হয় সেইটো কিন্তু খাটাং আমি সকলোৱে স্বীকাৰ কৰোঁ আনকি মন্দিৰতো যদি কোনোবাই সেই মতে সংঘতা বজাই থাকে আমিয়ে কওঁ কিয় গধুৰ কৰিছা কিয় আমাক বজাইছ কাৰণ পঢ়া শুনা কৰিব নালাগে নেকি আমাৰ জীৱন সুস্থিৰ হ'ব নালাগে নেকি এইবিলাক কথাটো আমি নিজেই বন্ধ কৰোঁ গতিকে সেইটো দিশত কিন্তু আমাৰ ক'বলগীয়া এটাই কথা যে যেতিয়া এখন সমাজত থাকিম বিভিন্ন ধৰ্মৰ বিভিন্ন বৰ্ণৰ তেতিয়া সকলোকে আমি সন্মান কৰিব লাগিব যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996